অসম চৰকাৰৰ বিদ্যুৎ বিভাগে স্মাৰ্ট মিটাৰৰ জৰিয়তে আমাৰ মাজত লুণ্ঠন চলাই আছে। তাৰ প্ৰতিবাদত ঐতিহাসিক চিন্তামণিগড় অঞ্চলৰ ৰাইজ আজি প্ৰতিবাদ কৰিছে। ঐতিহাসিক চিন্তামণিগড়ৰ উজনি অসম মুছলিম কল্যাণ পৰিষদৰ চিন্তামণিগড় আঞ্চলিক সমিতি আজি প্ৰতিবাদ কৰিছে যে স্মাৰ্ট মিটাৰ আমাক নালাগে। এই স্মাৰ্ট মিটাৰৰ জৰিয়তে আমাক লুণ্ঠন কৰা হৈছে। আজি চিন্তামণিগড় অঞ্চলৰ গৰিষ্ঠ সংখ্যক ৰাইজ দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বসবাস কৰে। তেওঁলোকৰ এমুঠি অন্তৰ কাৰণে হাহাকাৰ কৰে, কিন্তু তাৰ স্মাৰ্ট মিটাৰৰ জৰিয়তে পুৰণি যি মিটাৰ আছিলে বিদ্যুৎ মিটাৰ, তেওঁলোকে 70-80 টকা 100 টকা দিবলগীয়া হৈছিলে মাহেকীয়া বিদ্যুৎ বিল। কাৰণ তেওঁলোকৰ ফেন নাই। কিছু ৰাইজৰ ঘৰত ফেন আছে, কিছুমানৰ ঘৰত ফেনো নাই। এটা দুটা বিদ্যুতৰ লাইট জ্বলে আৰু তেওঁলোকে আগৰ পুৰণি যি মিটাৰ আছিলে এই মিটাৰৰ জৰিয়তে তেওঁলোকে 70-80 টকাৰ পৰা 100 টকালৈকে দিবলগীয়া হৈছিল। এতিয়া স্মাৰ্ট মিটাৰ অহাৰ পাছত 700-800 1000 টকা দিবলগীয়া হৈছে। অসম চৰকাৰে তেওঁলোকক অৰুণোদয় দিছে, 800 টকা দিছে আৰু তেওঁলোকৰ পৰা 1000 টকা কাটি লৈছে। এনেদৰে দৰিদ্ৰ জনতাৰ ওপৰত শোষণ, লুণ্ঠন, বঞ্চনা নচলিব। আমি অসম চৰকাৰক বিদ্যুৎ বিভাগক আমি সকীয়াই দিছোঁ যাতে স্মাৰ্ট মিটাৰ যিসকলৰ ৰাইজৰ ঘৰত স্মাৰ্ট মিটাৰ লগালে, অসমৰ ৰাইজে স্মাৰ্ট মিটাৰ বিচৰা নাই। অসমৰ ৰাইজে চৰকাৰৰ লুণ্ঠন বিচৰা নাই। অসমৰ ৰাইজৰ চৰকাৰৰ পৰা সহানুভূতি বিচাৰিছে। দৰিদ্ৰ জনতাৰ এই ভোটেৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ শাসনৰ গাদী দখল কৰিছে। দুবাৰকৈ বিজেপি চৰকাৰ অসমত শাসনত আছে। এবাৰ সৰ্বানন্দ সোণোৱাল আৰু দ্বিতীয়বাৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ ৰাইজে ভোট দি আপোনালোকক দিল্লী আৰু দিছপুৰৰ ৰাজপথত বহাইছে, কিন্তু আপোনালোকে দিছপুৰৰ ৰাজপথত বহাৰ পিছত দৰিদ্ৰ জনতাৰ নামত স্মাৰ্ট মিটাৰ নামৰ এটা বস্তু সংযোজন কৰি লুণ্ঠন অব্যাহত ৰাখিছে। উজনি অসম মুছলিম কল্যাণ পৰিষদে তাৰ তীব্ৰ প্ৰতিবাদ কৰি চিন্তামণিগড় আঞ্চলিক সমিতিৰ উদ্যোগত আমি ইয়াত সমবেত হৈছোঁ। আমি অসম চৰকাৰক এমাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছোঁ। সমগ্ৰ অসমৰ জিলাসমূহ, সমগ্ৰ অসমৰ গাঁও অঞ্চলত স্মাৰ্ট মিটাৰ যিবিলাক লগালে বিদ্যুৎ বিভাগে এইবিলাক খুলি নিয়ক। লুণ্ঠন নচলিব। লুণ্ঠনৰ ওপৰত এনে লুণ্ঠন অসমৰ ৰাইজে সহ্য নকৰে, দৰিদ্ৰ জনতাই সহ্য নকৰে। এমাহৰ ভিতৰত স্মাৰ্ট মিটাৰ গুচাই বিদ্যুৎ বিভাগে পুৰণি মিটাৰসমূহ সংযোজন কৰক, নহ'লে ইয়াৰ বিৰুদ্ধে অসমজুৰি তীব্ৰ প্ৰতিবাদী গণ আন্দোলন আৰম্ভ হ'ব। এই গণ আন্দোলনৰ ঐতিহাসিক চিন্তামণিগড়ৰ পৰা এই গণ আন্দোলনৰ আৰম্ভণিয়ে হৈছে। এই আৰম্ভণিৰ পিছত অসমৰ সমগ্ৰ জিলাসমূহলৈ বিস্তাৰিত হ'ব। এই চৰকাৰে সময় থাকোঁতে দৰিদ্ৰ ৰাইজৰ কথা শুনক, দৰিদ্ৰ ৰাইজৰ প্ৰতিবাদৰ কথা ভাবক। স্মাৰ্ট মিটাৰ আমাক নালাগে, স্মাৰ্ট মিটাৰ বন্ধ কৰক। বৰ্তমান বিজেপি চৰকাৰখন শাসনলৈ অহাৰ পাছৰে পৰা অত্যাধিক খাদ্য সামগ্ৰীকে ধৰি অত্যাধিক যিসমূহ আমাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহৰ আকাশলংঘী মূল্য বৃদ্ধিৰ জৰিয়তে আমাৰ সৰ্বসাধাৰণক ইতিমধ্যে কোঙা কৰি পেলাইছে। তাৰপিছত এটা বিদ্যুৎ বিভাগৰ এটা স্মাৰ্ট মিটাৰ আমাৰ বাঁহৰ বেৰবোৰত ওলমাই দিছে, যাৰ জৰিয়তে বিদ্যুৎ বিভাগ তথা অসম চৰকাৰে গোটেই সমগ্ৰ অসমখনৰ দুখীয়া ৰাইজক তেজ শুহি খাইছে। ইতিমধ্যে অসমজুৰি এই আন্দোলনৰ আৰম্ভণি হৈছে। দেখিবলৈ পোৱা গৈছে আন্দোলন হোৱাৰ লগে লগে অসম চৰকাৰে এই বিষয়সমূহ আঁতৰাই ৰাখিবৰ কাৰণে বিভিন্ন পলিচিৰ জৰিয়তে বিভিন্ন ইছ্যু উলিয়াই এই আন্দোলনক তল পেলাবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। কিন্তু জনসাধাৰণে বুজি উঠিছে যে স্মাৰ্ট মিটাৰৰ জৰিয়তে প্ৰকৃতাৰ্থত আমাক ভয়ংকৰভাৱে লুণ্ঠন চলাইছে। গতিকে অসমৰ ৰাইজ ওলাই আহিছে, এই বিষয়ত ৰাইজ সজাগ হৈছে আৰু এই আন্দোলন চলি থাকিব। যিহেতু এতিয়াও স্মাৰ্ট মিটাৰ হয়, এই চৰকাৰখন আচলতে দুখীয়াৰ কাৰণে নহয়, এই চৰকাৰখন পুঁজিপতিৰ কাৰণে। যি মিটাৰ আমি এতিয়া সদ্যহতে দেখিবলৈ পাইছোঁ, আমাৰ কি বুলি কয়, সমগ্ৰ অসমতে প্ৰতিবাদ হোৱাৰ পাছত কিছুমান নিউজ চেনেলত আমি এতিয়া দেখিবলৈ পাইছোঁ যে কেন্দ্ৰীয় চৰকাৰে এটা নিৰ্দেশনা দিছিল অসমৰ চৰকাৰী কাৰ্যালয় নতুবা ব্যক্তিগত যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে, এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহতহে স্মাৰ্ট মিটাৰ লগাবলৈ দিছিল। কিন্তু অসম চৰকাৰখনে মই মতালিৰে ঠিকাদাৰৰ লাভৰ কাৰণে, নিজৰ কৰ সংগ্ৰহৰ কাৰণে আমাৰ দুখীয়া ৰাইজৰ তেজ খাবলৈ এই মিটাৰ ঘৰত বহুৱাই দিছে। এই বিষয়টো আমি মানি ল'ব নোৱাৰি। গতিকে ৰাইজে ইয়াৰ বিৰুদ্ধে ভয়ংকৰভাৱে তীব্ৰ আন্দোলন কৰিবলৈ সাজু হৈ থাকক, অসম চৰকাৰ সাজু হৈ থাকক, অসমৰ প্ৰশাসন সাজু হৈ থাকক।